অসম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ আগত কি আছিল যে এইখন অসমত আছিল উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ এইখন অসম আছিল অশান্ত এইখন অসমত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ এইখন অসমত গুলি বাৰুদ বোমা কেনে ধৰণে মানুহৰ মৃত্যু হৈছিল একেদিনাই 100ৰ ওপৰ মানুহ গুলিয়াই হত্যা কৰিছিল গতিকে এইখন অসমলৈ শান্তি আহিল একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাই দেশত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'লে তেতিয়াৰ পৰা ক্ৰমাগতভাৱে তাৰপিছত 16 চনত যেতিয়া অসমতো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰতিষ্ঠা হ'ল গতিকে সেইদিনাৰ পৰাই আজি দিনটোত আপোনালোকে চাওক উগ্ৰপন্থী প্ৰায় নাই উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰতো প্ৰশ্নই নাহে যে উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ হৈ গ'ল বোমা নুফুটা হ'ল গুলি নুফুটা হ'ল হত্যাকাণ্ড সংগঠিত নোহোৱা হ'ল ঢল দাবী নোহোৱা হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱা হ'ল গতিকে শান্তি প্ৰতিষ্ঠা হৈছে এতিয়া আচলতে ভোটকেন্দ্ৰসমূহত ৰাইজে নিৰাপত্তাৰ লগত সম্পৃক্ত হোৱাৰ কোনো এতিয়া গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস আজি ভোটকেন্দ্ৰত কিমান আগতে গণ্ডগোল হয় আমি শান্তিত থাকিব নোৱাৰোঁ কংগ্ৰেছ চৰকাৰ দিনত যিমানখিনি নিৰ্বাচন হৈছে আমি শান্তিত থাকিব নোৱাৰোঁ এতিয়া শান্তিত মুক্ত নিৰ্বাচন হৈছে মানুহে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে আৰু প্ৰগতি হৈছে কৰিলোঁ খালি পোহৰটো কম আছে ভোটৰ সেই পোহৰটো কম আছে গতিকে এই যে যিটো গণতান্ত্ৰিক অধিকাৰ মানুহে সাব্যস্ত কৰিবলৈ পাইছে তাৰোপৰি প্ৰগতিটো আপোনালোকে দেখিছে যে গাঁৱে ভূঞে ৰাস্তা পদূলি শিক্ষানুষ্ঠান চিকিৎসা ব্যৱস্থা বাকী অন্যান্য যিবিলাক আগতে প্ৰায় চৰকাৰী ডিপাৰ্টমেণ্টৰ কাম নোহোৱা হৈ গৈছিল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ আগমুহূৰ্তত কি হৈছিলে গতিকে এতিয়া দুখীয়া নিচলা মানুহে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিভিন্ন আঁচনি পাবলৈ সক্ষম হৈছে শান্তিত মানুহে ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ বা অধ্যয়ন কৰিবলৈ এটা সুন্দৰ পৰিৱেশ এটা কথা জানিম যে নদুৱাৰ সমষ্টিত নতুনকৈ বহু ভোটাৰ অন্তৰ্ভুক্ত হৈছে এই ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে নদুৱাৰ সমষ্টি এইবাৰ আমিতো যোৱাবাৰ 85,000 ভোট পাইছিলোঁ এইবাৰ মই জনসাধাৰণৰ যিখিনি আস্থা চৰকাৰৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বা যিখিনি মানুহে আস্থা প্ৰকাশ কৰিছে তাৰ পৰা এই কথাটো প্ৰতিফলন হ'ব এইবাৰ 85,000 পৰা আমি 1 লাখ ওপৰ ভোট পাবলৈ নদুৱাৰ সমষ্টিৰ পৰা আমি সক্ষম হ'ম ৰাইজৰ যিটো সহযোগিতা দেখিছোঁ কংগ্ৰেছ দলক যেনেকৈ প্ৰত্যাখ্যান কৰিছে আপোনালোকে চাওক কংগ্ৰেছ দলৰ পুলিং এজেণ্ট দিবলৈ মানুহ নাই তেওঁলোকৰ দলৰ প্ৰচাৰ কৰিবলৈ মানুহ নাই তেওঁলোকৰ জনসাধাৰণক আহ্বান জনাবৰ কাৰণে আগতে যেনেকৈ গাঁৱে গাঁৱে কংগ্ৰেছ দলৰ এটা প্ৰচাৰ চলিছিল সেইটোও নাই